নমস্কাৰ বন্ধুসকল, আজি কাৰ্বি আংলঙতে কাৰ্বিৰ বিপক্ষে বহিৰাগতৰ গো বেক ধ্বনি। ছিক্স শিডিউল এৰিয়াৰ অন্তৰ্গত হোৱাৰ পিছতো আজি কাৰ্বি আংলঙতে কিন্তু বহিৰাগতই দপদপাই থাকিবলৈ সুবিধা পাইছে। বহিৰাগতই কাৰ্বিৰ বিপক্ষে আন্দোলন কৰিবলৈ ওলাই আহিছে। কিয় আজি কাৰ্বি আংলং ৰক্তাক্ত হ'ব লগা হ'ল? দুজন ব্যক্তিৰ মৃত্যু হ'ব লগা হ'ল, 58জন পুলিচ কৰ্মীৰ লগতে বহুতো ব্যক্তি আজি আঘাতপ্ৰাপ্ত হ'ব লগা হ'ল। এইবিলাক মাত্ৰ অফিচিয়েল ৰেকৰ্ড। বহুতো সা সম্পত্তিৰ ধ্বংস হ'ল। কিয় আজি ছিক্স শিডিউল এৰিয়া হোৱাৰ পিছতো বহিৰাগত আহি পেলাই কাৰ্বি ভূমি দখল কৰিব পাৰে? ইয়াৰ বাবে দুখিত। চ' আজিৰ এই ভিডিঅ'টো আমি গোটেইখিনি কথা জানিব চেষ্টা কৰিম। চ' সেইবাবে ভিডিঅ'টো শেষলৈকে চাই থাকিম। এতিয়া প্ৰথমতে আমি জানিব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যনে দি থৈ যোৱা ছিক্স শিডিউল এক্ট কি। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 244(2) আৰু 275(1)ৰ মতে ভাৰতৰ কেইখনমান ৰাজ্যৰ শিডিউল ট্ৰাইবসকলক কিছুমান স্পেচিয়েল ৰাইট দি থৈ গৈছে। তাৰে ভিতৰত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা পৰে। কাৰণ এইকেইখন ৰাজ্যত কিছুমান ঠাইত ট্ৰাইবেল লোকে বসবাস কৰে আৰু তেওঁলোকৰ সুৰক্ষাৰ কাৰণে সেই ট্ৰাইবেল ব্যক্তিসকলক অটনমি দিয়া হৈছে। তেওঁলোকৰ কিছুমান কাউন্সিল থাকে, সেই কাউন্সিলে সম্পূৰ্ণৰূপে অটনমাছভাৱে গোটেই ঠাইডোখৰৰ শাসনভাৰ চলাই থাকে। মানে সম্পূৰ্ণ শাসনভাৰ সেই অটনমাছ কাউন্সিলটোৰ থাকে। ঠিক তেনেকৈ কাৰ্বি আংলঙতো কাৰ্বি আংলং অটনমাছ কাউন্সিল আছে, যিটোৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব পাৰে। চ' সেই কাৰ্বি আংলং অটনমাছ কাউন্সিলৰ সম্পূৰ্ণ দায়িত্ব আছে বা সম্পূৰ্ণ অধিকাৰ আছে যে কাৰ্বি আংলঙৰ শাসনভাৰ কমপ্লিটলি তেওঁলোকৰ ওপৰত থাকিব। আনকি তেওঁলোকে বিচাৰিলে কিছুমান নতুন ল' আনিবও পাৰে বা তেওঁলোকে সেই ঠাইডোখৰত টেক্সো কালেক্ট কৰিব পাৰে। সিমানখিনিলৈকে ৰাইট দি থৈছে। মানে সেই গোটেই ঠাইডোখৰৰ ভূমিৰ পৰা গোটেই শাসনভাৰৰ পৰা সম্পূৰ্ণ দায়িত্বভাৰ কিন্তু সেই লোকেল ট্ৰাইবেল ব্যক্তিসকলৰ, মানে কাৰ্বি আংলঙত কাৰ্বিসকল বা তাৰ লগতে কিছুমান বেলেগ জনগোষ্ঠীয় বা জনজাতীয় লোকৰ সেই অধিকাৰ থাকিব। কিন্তু আজি কাৰ্বি আংলঙত বহিৰাগত আহি পেলাই বিভিন্ন সম্প্ৰদায়ৰ লোক আহি পেলাই কিন্তু কাৰ্বিসকলক ধমকি দিব পৰা হৈ গ'ল। আজি কিন্তু কাৰ্বি আংলঙৰ VGR PGR এলেকাত বহিৰাগতই দপদপাব পৰা হ'ল। যিবিলাক ঠাই আচলতে খেতি কৰিবলৈ দিয়া হৈছিলে সেইবিলাক ঠাইত আজি বহিৰাগতই আহি পেলাই কিন্তু বাসস্থান পাতি নিগাজিকৈ গপগপিয়াকৈ বহিলোঁ আৰু সেই ঠাইত আজি কাৰ্বিসকলকে তেওঁলোকে ধমকি দিয়ে। কাৰ্বিৰ বিপক্ষে আজি গো বেক ধ্বনি দিব পৰা হৈ গ'ল। ইয়াৰ বাবে আচলতে দায়ী কোন? এই গোটেইখিনি জনাৰ আগতে আমি সেই VGR PGR কি হয় অলপমান জানিব লাগিব। এতিয়া বৰ্তমান গোটেই পৰিস্থিতিটো উদ্ভাৱন হৈ আছে ৱেষ্ট কাৰ্বি আংলঙত, মানে সেই খেৰণি নামৰ ঠাইডোখৰত। আৰু কাৰ্বি আংলঙৰ সেই ছিক্স শিডিউলৰ অন্তৰ্গত কিছুমান ঠাই এনেকুৱাকৈ ৰখা হৈছে, মানে যিবিলাক ঠাই গৰু ছাগলী পুহিবলৈ বা চৰাবলৈহে ব্যৱহাৰ কৰা হ'ব। VGRত লোকেল গৰু ছাগলী পোহা হ'ব আৰু যোনটো PGR প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ, যিসকলে কমাৰ্চিয়েলি পশুধন ৰাখিবলৈ বিচাৰে তেওঁলোকে সেইবিলাক ঠাই ব্যৱহাৰ কৰি পেলাই পশুধন চৰাব পাৰিব বা তেওঁলোকক ঘাঁহ খুৱাব পাৰিব। সেই PGR মানে হৈ গ'ল প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভ, য'ত প্ৰফেশ্যনেলি বা কমাৰ্চিয়েলি কিছুমান কাম কৰিব পাৰে। মানে তাতে কমাৰ্চিয়েল গ্ৰেজিং কৰিব পাৰে, ঘাঁহ বন লগাব পাৰে, সেইবিলাক কমাৰ্চিয়েল ইউজৰ কাৰণে কৰিব পাৰে। কিন্তু তাত মানুহ বহিব নোৱাৰে। আৰু নেক্সট যোনটো এলেকা হৈ গ'ল সেইটো VGR, মানে ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ। মানে সেই লোকেল যোনসকল ব্যক্তি তেওঁলোকে তাতে বিভিন্ন ধৰণৰ ঘাঁহ বন লগাই পেলাই তেওঁলোকৰ কাম কাজ কৰিব পাৰে বা লিভলিহুড তেওঁলোকে চলাই যাব পাৰে। কিন্তু আজি সেই PGR VGRক লৈ কিন্তু কনফ্লিক্ট আৰম্ভ হৈ গৈছে। সেই PGR VGR লৈ পেলাই কিন্তু ৰাষ্ট্ৰপতিলৈকে লেটাৰ লিখিব পাৰিছে বহিৰাগতই আহি সেই ঠাইডোখৰতে থাকে। আৰু তাৰ পিছতেই গোটেই কাৰ্বি আংলং আজি অশান্ত হৈ আছে, মানে ৰক্তাক্ত হৈ আছে। দুই পক্ষৰ মাজত বিভিন্ন ধৰণৰ বিসম্বাদৰ সৃষ্টি হৈছে, দুই পক্ষৰ মাজত নানান ধৰণৰ কনফ্লিক্টৰ সৃষ্টি হৈছে। আনকি কাৰ্বি আংলঙৰ অটনমাছ কাউন্সিলৰ যিগৰাকী CEO তুলিৰাম ৰংহাঙৰ ঘৰত অগ্নিসংযোগো কৰিলে আৰু তাৰ লগতে আৰু এগৰাকী তাৰে মেম্বাৰৰ ঘৰতো কিন্তু অগ্নিসংযোগ কৰিছে। গোটেই কাৰ্বি আংলঙত আচলতে ছিক্স শিডিউল এলেকাৰ অন্তৰ্গত হোৱাৰ পিছত কাৰ্বি আংলঙত কাৰ্বি আংলং অটনমাছ কাউন্সিল থকাৰ পিছত আজি বাহিৰৰ পৰা আহি কাৰ্বি আংলঙত থিতাপি লোৱা লোকসকলে কিন্তু শাসনভাৰৰ দায়িত্ব পাই গৈছে। তাতে মেম্বাৰ ইলেক্টেডো হৈছে বাহিৰৰ পৰা, বহিৰাগত ব্যক্তি আহি পেলাই তাতে থিতাপি লৈ বহু বছৰ থাকিলে আৰু আজি তেওঁলোকে সেই শাসনভাৰ চলাবলৈ পাইছে দায়িত্ব। কিন্তু ইয়াৰ বাবে আচলতে দায়ী কোন? সেই বিহাৰৰ পৰা আহক, নেপালৰ পৰা আহক, য'ৰ পৰাই নাহক, হিন্দুৱে হওক বা মুছলিমেই হওক, যিসকল ব্যক্তি আহি তাতে থিতাপি ল'লে, অনধিকাৰ প্ৰৱেশ কৰি পেলাই তেওঁলোকৰ ঠাইবিলাক দখল কৰি ল'লে, যিবিলাক ঠাই আচলতে ঘাঁহ বন লগাবৰ কাৰণে ৰিজাৰ্ভ কৰা হৈছিলে, সেই ঠাইবিলাকত আজি তেওঁলোকে অনধিকাৰ প্ৰৱেশ কৰি পেলাই সেই ঠাইবিলাক দখল কৰি তেওঁলোকে নিজৰ ঘৰ সম্পত্তি তাতে গঢ়ি তুলিছে। আৰু আজি সেই ঠাইডোখৰক বেদখলমুক্ত কৰিবৰ কাৰণে
কাৰ্বি আংলঙৰ লোকে কিন্তু আজি যুঁজিব লগা হৈছে, কান্দিব লগা হৈছে, কাৰণ তেওঁলোকৰ নিজৰ অস্তিত্বক লৈ কিন্তু সংকটত আহিছে। আনকি ইউনেস্কোৱেও এটা ৱাৰ্ণিং দিছে যে কাৰ্বি লেংগুৱেজটো সংকটত আছে, মানে কাৰ্বি লেংগুৱেজ কোৱা ব্যক্তিৰ সংখ্যা আজি বহু বেছি কম। ইউনেস্কোৱে ৱাৰ্ণিং দিছে, মানে এইটো বহুত এটা বেয়া ধৰণৰ সংকটত কাৰ্বি লেংগুৱেজটো বৰ্তমান পৰি গৈছে। এই গোটেইবিলাকৰ কাৰণে আচলতে দোষী কোন? ইয়াৰ বাবে দায়িত্ব ল'বে কোনে? ইয়াৰ বাবে আমি অকল চৰকাৰক দোষ দিম, নে সেই বহিৰাগত ব্যক্তিসকলক দোষ দিম, নে আমি নিজকো এবাৰ খুচি পেলাই চাম? আজি সেই খেৰণত যি এক উত্তপ্ত পৰিস্থিতি চলি আছে, তাৰ বাবে কিন্তু অকল সেই বহিৰাগত ব্যক্তিসকল দোষী নহয়। তাৰ বাবে কিন্তু অকল আমি চৰকাৰখনক দোষ দিলে নহ'ব। তাৰ বাবে কিন্তু দোষী আমি নিজেও আৰু সেই লোকেল কাৰ্বিসকলো। কেনেকৈ দোষী? কাৰণ যেতিয়া প্ৰথম অৱস্থাত এজন দুজনকৈ তেনেকুৱা বহিৰাগত ব্যক্তি আহি পেলাই সেই ঠাইবিলাকত বহিছিলে, তেতিয়াই তেওঁলোকে মাত নেমাতিলে। দুই এটা ভোটৰ কাৰণে তেওঁলোকে কিছুমান মানুহক আনি পেলাই তাত বহালে আৰু মাত নেমাতিলে। আজি যেতিয়া তেওঁলোকৰ থিতাপি হৈ গ'ল, তেওঁলোক বহুত বছৰ ধৰি তাতে থাকিলে, নিজৰ ঠাই বুলি তেওঁলোকে অধিকাৰ বিচাৰিবলৈ আৰম্ভ কৰি দিলে, তেতিয়া কিন্তু এতিয়া যুদ্ধৰ নিচিনা এক পৰিৱেশৰ সৃষ্টি হৈ গৈছে, যাৰ বাবে আচলতে বহুতো নিৰপৰাধ ব্যক্তিয়ে জীয়াতো ভুগিবলগীয়া হৈছে। অসমত বা নৰ্থ ইষ্টত তেনেকুৱা ট্ৰাইবেল নন ট্ৰাইবেলৰ আমি কনফ্লিক্ট হোৱা দেখা পাওঁ, সেইটো সময়ে সময়ে হৈ থাকে। ট্ৰাইবেলসকলে নিজৰ অধিকাৰৰ কাৰণে বহুতো যুঁজ কৰিব লগা হয়, বা অসমৰ বা নৰ্থ ইষ্টৰ সকলো ব্যক্তিয়ে নিজৰ অধিকাৰৰ কাৰণে যুঁজ কৰি থকা আমি দেখা পাইছোঁ। আমাৰ অসমতো তেনেকুৱা পৰিৱেশ, বা অসমৰ কাৰ্বি আংলং বাদ দিও বহুত ঠাইত তেনেকুৱা পৰিৱেশ আমি সঘনাই দেখিবলৈ পাওঁ। আজি ত্ৰিপুৰাৰ যিটো কণ্ডিশ্যন, আজি ত্ৰিপুৰাত কিন্তু সেই খিলঞ্জীয়া ট্ৰাইবেল ব্যক্তিসকল মাইনৰিটি হৈ পৰিল। এইদৰে যদি চলি থাকে, এইদৰে যদি আমি নিজৰ সংস্কৃতি, নিজৰ কালচাৰ, নিজৰ অস্তিত্বক যদি ধৰি ৰাখিবলৈ সক্ষম নহওঁ, তেতিয়াহ'লে কিন্তু আমি অসমতে অসমীয়া এদিন কিন্তু ভগনীয়া হ'ম, এদিন কিন্তু আমি মাইনৰিটি, যিটো কথা ভূপেন হাজৰিকাই এদিন কৈ থৈ গৈছে। এই গোটেই ঘটনাবিলাকৰ কাৰণে কিয় আচলতে সেই বহিৰাগতসকল অকল দোষী নহয়, বা সেই চৰকাৰী পক্ষ অকল দোষী নহয়, সকলো আচলতে ইয়াতে ষ্টেক হোল্ডাৰ হয়। গোটেই ঘটনাটোৰ কাৰণে সকলোৱে কিন্তু দায়িত্ব সমানে ল'ব লাগিব। যেতিয়া আমি নিজৰ সংস্কৃতি পাহৰি বেলেগৰ কালচাৰক আমি বেছিকৈ আদৰিবলৈ আৰম্ভ কৰি দিওঁ, তেতিয়াই কিন্তু আমাৰ নিজৰ অস্তিত্ব কিন্তু সংকটত আহি যায়। যেতিয়া আমাৰ নিজৰ লোকেল ফেষ্টিভেলটোক বাদ দি আমি বাহিৰৰ পৰা অহা খ্ৰীষ্টমাছ বা তেনেকুৱা ধৰণৰ বিভিন্ন ফেষ্টিভেলক বেছিকৈ গুৰুত্ব দিবলৈ ধৰোঁ, তেতিয়া কিন্তু আমাৰ সেই অস্তিত্ব কিন্তু সংকটত আহি যায়। যেতিয়া আমি কাতি বিহুক পাহৰি আমি ছট পূজাকহে বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰোঁ, তেতিয়াই কিন্তু আমাৰ এই অস্তিত্বক লৈ কিন্তু প্ৰশ্ন উত্থাপন হ'বলৈ আৰম্ভ হৈ যায়। আমি গম নোপোৱাকৈ কিন্তু আমাৰ অস্তিত্ব সংকটলৈ কিন্তু আমি নিজেই ঠেলা মাৰি দিওঁ। ঠিক তেনেকুৱাই কিন্তু কণ্ডিশ্যন বৰ্তমান কাৰ্বি আংলঙত। আজি কাৰ্বি আংলঙত কিয় নিজৰ ভাষাটোক লৈ ইমান সংকটৰ সৃষ্টি হৈছে, কিয় ইউনেস্কোৱে ৱাৰ্ণিং দিব লগা হ'ল? কাৰণ কাৰ্বিসকলে নিজৰ ভাষাটো কোৱাৰ লগতে কিন্তু হিন্দী ভাষাটো খুব বেছিকৈ কয়, বা বেলেগ কিছুমান হিন্দী, ইংলিছ তেনেকুৱা ভাষাবিলাক খুব বেছিকৈ কয়। চ' তেনেস্থলত নিজৰ ভাষা নকৈ যদি তেওঁলোকে বেলেগ এটা ভাষাক বেছিকৈ ক'বলৈ আৰম্ভ কৰি দিয়ে, নিজৰ ভাষাটোকে যদি পাহৰি যায়, তেতিয়া কিন্তু সেই নিজৰ অস্তিত্ব, কালচাৰ, নিজৰ সংস্কৃতি, নিজৰ ভাষাৰ কিন্তু তেনেকুৱা ধৰণৰ সংকট অহাটো নিশ্চিত। মই কোৱা নাই যে আমি বেলেগ ভাষা জানিব নালাগে। মই নিজেই জানো, মই হিন্দী, ইংলিছ মই ক'ব পাৰোঁ, লিখিব পাৰোঁ, আমি সকলোৱে জনাটো উচিত। কিন্তু তাৰ লগতে আমি শুদ্ধকৈ নিজৰ ভাষাটো লিখিব, পঢ়িব আৰু ক'ব পৰাটো কিন্তু আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য। আজি কাৰ্বি আংলঙতে নহয়, কিন্তু আজি যদি আমি চাবলৈ যাওঁ, অসমৰ আন কিছুমান ঠাইতো ছেম প্ৰব্লেম চলি আছে। অসমৰ যদি আপুনি তিনিচুকীয়াত যায়, আজি হয়তো তিনিচুকীয়াত অসমীয়াসকল মাইনৰিটি, আৰু তেনেকুৱা বহুত ডিষ্ট্ৰিক্ট আছে। মই উদাহৰণ দিলে হয়তো উদাহৰণ শেষ নহ'ব। আজি ধুবুৰীত অসমীয়া মাইনৰিটি, মিয়া সম্প্ৰদায়ৰ লোক বেছি তাতে থিতাপি লৈছে, বা বাংলাদেশৰ মূলৰ লোকসকলেহে তাত আচলতে আজি থিতাপি লৈ পেলাই আমাৰ অসমীয়াক মাইনৰিটি কৰি পেলাইছে। অসমৰ তেনেকুৱা বহুতো ঠাই আছে, যিবিলাক ঠাইত আচলতে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। কছাৰীসকলৰ ৰাজত্ব আছিলে কাৰণে কাছাৰ নাম দিয়া হৈছিলে, কিন্তু আজি কাছাৰত কছাৰী কেইজন আছে? ইয়াতে কিন্তু আমি দুটা ছাইড চাবলগীয়া আছে। এই গোটেই পৰিস্থিতিটো উদ্ভৱ হৈছে যে বহিৰাগতক সেই ঠাইবিলাকৰ পৰা আঁতৰাব লাগে, মানে সেই ঠাইবিলাকত উচ্ছেদ কৰি পেলাই জেগাবিলাক খালী কৰিব লাগে। চিম্পল কথা আছিলে। আমি অসম চৰকাৰে ৰিচেণ্ট টাইমত তেনেকুৱা বহুতো পদক্ষেপ লোৱা দেখা পাইছোঁ। বহুতো তেনেকুৱা ভূমি বেদখল মুক্ত কৰিছে, বহুতো ফৰেষ্ট এৰিয়া, বহুতো তেনেকুৱা চৰকাৰী ভূমি বেদখল কৰা আমি দেখিবলৈ পাইছোঁ। কিন্তু আজি কিয় সেই কাৰ্বি আংলঙৰ ক্ষেত্ৰত একেটা স্বৰূপ আমাৰ চৰকাৰখনে দেখুওৱা নাই? তাক লৈও কিন্তু প্ৰশ্ন উত্থাপন হৈ আছে। বিভিন্নজনে তাক লৈ প্ৰশ্ন উত্থাপন কৰি আছে। চৰকাৰে কৈছে যে হাইকোৰ্টে ইয়াক লৈ পেলাই স্থগিতাদেশ দি থৈছে, কিন্তু বাকীবিলাক ঠাইতো কিন্তু স্থগিতাদেশ দিয়াৰ পিছতো কিন্তু আমি বুলডোজাৰ চলোৱা দেখা পাইছিলোঁ। আমি সকলোৱে ৱেলকাম কৰিছিলোঁ, আমি স্বাগতম জনাইছিলোঁ যে বেদখল মুক্ত হ'ব লাগে। আমাৰ অসমখনত যি বহিৰাগতৰ দপদপনি, সেইটো আচলতে কমিব লাগে, আমি সেইটোক আমি স্বাগতম জনাইছিলোঁ। কিন্তু কাৰ্বি আংলঙৰ ক্ষেত্ৰতো সেই স্থিতি আচলতে অটল থকাটো উচিত আছিলে। হয়তো তেতিয়া আজি কাৰ্বি আংলঙত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'লে হ'লে।
বহুতো লোকে কৈ আছে, কাৰ্বিসকলে দাবী কৰি আছে যেনেকৈ অসমৰ বাকীবিলাক ঠাইত আজি ভূমি বেদখলমুক্ত কৰা হৈছে, বুলডোজাৰ চলোৱা হৈছে, আজি সেই ঠাইবিলাকতো চলাব লাগে। কিন্তু আজি সেই ঠাইবিলাকত কিন্তু বুলডোজাৰ চলোৱা হোৱা নাই। কাৰ্বি আংলং জ্বলি আছে, বহুতো ব্যক্তিৰ মৃত্যু হৈছে। এতিয়া অফিচিয়েল ৰেকৰ্ড মতে 2জন ব্যক্তিৰ মৃত্যু হ'ল আৰু লগতে 58জন পুলিচ কৰ্মীও কিন্তু তাতে আঘাতপ্ৰাপ্ত হৈছে। তাৰ পিছতো কিন্তু কোনো ধৰণৰ সঠিক সিদ্ধান্তলৈ আহিব পৰা নাই। সেই কাৰ্বি আংলঙৰ যি পৰিস্থিতি এতিয়াও কিন্তু শান্ত হোৱা নাই। হয়তো এনেকৈ হৈ থাকিলে পৰিস্থিতি আৰু বেছি বেয়ালৈহে গৈ থাকিব। এতিয়া আমি বিহাৰীসকলক কিয় দোষ দিব নোৱাৰোঁ বা তাত থকা বহিৰাগত ব্যক্তিসকলক কিয় দোষ দিব নোৱাৰোঁ? কাৰণ যেতিয়া আপুনি কোনোবা এখন ঠাইত গৈ পেলাই নিজেই থিতাপি ল'ব, তাতে নিজৰ ব্যৱসায় আৰম্ভ কৰি দিব আৰু সেই ঠাইডোখৰক নিজৰ বুলি ভবা আৰম্ভ কৰিব, তেতিয়া কিন্তু আপুনি তাৰ পৰা সহজে উঠি আহিবলৈ নিবিচাৰিব। আপুনি সেই ঠাইডোখৰক লৈ পেলাই অধিকাৰ বিচাৰিবলৈ আৰম্ভ কৰি দিব। যেতিয়া আপুনি 10 বছৰ 12 বছৰ 15 বছৰ সেই ঠাইবিলাকত থাকিব, তাৰপিছত কিন্তু আপুনি নিজৰ অধিকাৰ বিচাৰিবলৈ আৰম্ভ কৰাটো স্বাভাৱিক। চ' সেই ক্ষেত্ৰত সেই বহিৰাগত ব্যক্তিসকলে তাতে ভূমিৰ অধিকাৰ বা তেওঁলোকে তাত থাকিবলৈ এটা নিয়াৰী ব্যৱস্থাৰ বিচৰাটো কিন্তু এইটো ভুল নহয়। তেওঁলোকৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ সেইটোও শুদ্ধ। কিন্তু 6 শিডিউলে কি কৈছে বা সংবিধানে কি কৈছে আমি সেইটো চাব লাগিব। আজি কাৰ্বিৰ অস্তিত্ব বিপদাপন্ন হৈছে, সংকটত আহিছে, আমি সেইটোও চাব লাগিব। এই সকলোবিলাক কথা আচলতে লক্ষ্য কৰি আমি সঠিক সময় থাকোঁতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ'লে কিন্তু আজি কাৰ্বি আংলঙৰ নিচিনা অৱস্থা, ত্ৰিপুৰাৰ নিচিনা অৱস্থা, কাছাৰৰ নিচিনা অৱস্থা বা তেনেকুৱা বিভিন্ন ঠাইৰ নিচিনা অৱস্থা হ'বলৈ বেছি দিন নালাগিব। আৰু সেই বাহিৰৰ পৰা অহা লোকসকলেও জানি শুনিহে আচলতে কিছুমান ঠাইত গৈ ব্যৱসায় কৰিব লাগে বা তেওঁলোকে নিগাজিকে তাত বহি ল'ব লাগে। তেওঁলোকে জানিব লাগিছিলে যে কাৰ্বি আংলং 6 শিডিউল এৰিয়া হয়, ট্ৰাইবেল এৰিয়া হয়, তাতে বহিৰাগতে মাটি কিনা বেচা কৰাটো পচিবল নহয়। লাগিলে অসমৰে বেলেগ সম্প্ৰদায়ৰ লোক হওক, যদি তাতে ট্ৰাইবেল নহয় সেই 6 শিডিউল এৰিয়াত মাটি কিনা বেচা কৰিব। ইমান টাইট আচলতে ৰুল আছে, ষ্ট্ৰিক্ট ৰুল আছে, তাৰপিছতো কেনেকৈ গৈ সেইসকল ব্যক্তি ইমান বছৰ বছৰ ধৰি থাকিলে। আজি তেওঁলোকক যেতিয়া উঠাই দিয়া হ'ব বা এনেকুৱা ধৰণৰ পৰিৱেশ যেতিয়া সৃষ্টি হ'ব, তেওঁলোকৰ দোকান ঘৰ যেতিয়া জ্বলাই দিয়া হ'ব, তেওঁলোকৰ বহুত সা সম্পত্তিৰ অনিষ্ট হ'ব। তেওঁলোকো আচলতে শান্তিৰে থাকিব নোৱাৰিব বা থাকিব পৰা নাই, সেইটো নিশ্চিত। চ' সেইবাবে আমি চব ফালৰ পৰা চাই মেলি এই গোটেই পৰিস্থিতিবিলাক আচলতে নিয়ন্ত্ৰণ কৰিব লাগে। সঠিক সময় থাকোঁতে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰ্বি আংলঙৰ গোটেই দায়িত্বত যিসকল ব্যক্তি থাকে বা সেই কাউন্সিলখনে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। কেইটামান ভোটৰ আশাত সেই কাউন্সিলখনে আচলতে এনেকুৱা বহিৰাগত ব্যক্তিক নিগাজিকৈ আচলতে থিতাপি ল'বলৈ দিব নালাগে। কেইটামান ভোটৰ আশাত আজি কাৰ্বি আংলং কিন্তু ৰক্তাক্ত হৈ গ'ল। কেইটামান ভোটৰ আশাত কিন্তু আজি কাৰ্বি আংলং জ্বলি আছে। কাৰ্বি জনগণে আজি কান্দিব লগা হৈছে নিজৰ অস্তিত্বক লৈ, নিজৰ ভাষাক লৈ, নিজৰ সংস্কৃতিক লৈ। চ' আমি আশা কৰিম এই গোটেই পৰিস্থিতিটো সোনকালে সলিউশ্যন এটা ওলাব, কাৰ্বিসকলে নিজৰ অধিকাৰ ঘূৰাই পাব আৰু যিসকল ব্যক্তি তাতে ভুক্তভোগী হৈছে সেই ভুক্তভোগীসকলে উচিত এক ন্যায় পাব আৰু অতি সোনকালে এই গোটেই পৰিস্থিতিটো শান্তিপূৰ্ণ অৱস্থালৈ ঘূৰি আহিব। আৰু তাৰ কাৰণে কিন্তু আমি প্ৰতিজন ব্যক্তিয়ে একলগ হৈ পেলাই কাম কৰিব লাগিব। লাগিলে তেওঁ ট্ৰাইবেলেই হওক, লাগিলে নন ট্ৰাইবেলেই হওক, আমি অসমীয়া কিন্তু এক হৈ আজি কাম কৰাৰ সময় আহি গৈছে। আজি আমি অসমীয়া কিন্তু একলগ হ'বৰ সময় আহি গৈছে। আজি আমি ট্ৰাইবেল নন ট্ৰাইবেল লৈ কিন্তু সমালোচনা কৰাৰ কিন্তু সময় নাই। আজি আমি ট্ৰাইবেল নন ট্ৰাইবেল লৈ কিন্তু কাজিয়া কৰাৰ সময় নাই। আমি ৰিচেণ্ট সময়ত দেখিছিলোঁ ট্ৰাইবেল নন ট্ৰাইবেল লৈ বিভিন্ন ধৰণৰ কাজিয়াৰ সূত্ৰপাত হৈছিলে। সেইবিলাক কৰাৰ কিন্তু এতিয়া সময় নাই। আমি একলগ হ'ব লাগিব। আমি ইউনাইটেডলি এই গোটেই পৰিস্থিতিবিলাক কেনেকৈ আমি ছল্ভ কৰিব পাৰোঁ তাক লৈ আমি চিন্তা চৰ্চা কৰিব লাগিব। কাৰণ আমি এই একেখন অসমতে সদায় চিৰকালৰ কাৰণে বসবাস কৰি থাকিব লাগিব। আমি ইজনে সিজনক ছাপোৰ্ট কৰিব লাগিব। আমি এক বৃহত্তৰ অসমীয়া জনগোষ্ঠী হৈ পেলাই আমি সদায় চিৰকালে আমি ইয়াতে জীয়াই থাকিব লাগিব। আমাৰ অসমীয়া কালচাৰ, অসমীয়াৰ জাতীয় জীৱন সুৰক্ষা কৰি ৰখাটো কিন্তু আমাৰ সকলোৰে কৰ্তব্য। তেওঁ লাগিলে কাৰ্বিয়ে হওক, তেওঁ লাগিলে বড়োৱে হওক, তেওঁ লাগিলে যি জাতিৰ ব্যক্তিয়ে নহওক। মই অসমীয়া বুলি কওঁতে কাৰ্বি, বড়ো, কছাৰী আমি সকলোকে আজি আমি যি ধৰণে ইংলিছক গুৰুত্ব দিওঁ সেই ধৰণে আমি নিজৰ ভাষাটোক, নিজৰ লোকেল লেংগুৱেজটোকো কিন্তু গুৰুত্ব দিয়াৰ সময় আহি গৈছে। আমি যদি একলগ হৈ থাকোঁ হয়তো এনেকুৱা ধৰণৰ পৰিস্থিতিৰ দুনাই সৃষ্টি নহ'ব। আৰু আশা কৰিম এই গোটেই পৰিস্থিতিবিলাক সোনকালে শান্তিপূৰ্ণ অৱস্থালৈ ঘূৰি আহিব। কাৰ্বি আংলঙৰ লগতে অসমে শান্তিপূৰ্ণভাৱে উন্নতিৰ জখলাত আগুৱাই যাবলৈ সক্ষম হ'ব। জয় অসম, জয় কাৰ্বি আংলং।